এতিয়া কংগ্ৰেছৰ ভিতৰত এটা বিজেপিৰ টিম আছে, একেলগে কাম কৰিবৰ কাৰণে যে আমি আগ্ৰহী সেই কথাটো অসমৰ চব মানুহে জানে। কিন্তু মুস্কিলটো হৈছে যে কংগ্ৰেছে নিজৰ ভিতৰত একতাটো এতিয়ালৈকে ৰক্ষা কৰিব পৰা নাই। আজি ভূপেন বৰা ডাঙৰীয়াই যেতিয়া আমাৰ লগত একলগ হ'ব খোজে, অন্য এজনে সেইটোক লৈ আকৌ পলিটিক্স কৰি দিয়ে। অন্য দুজনে যেতিয়া আকৌ কৰিব খোজে তেতিয়াহ'লে আন দুজনে আকৌ সেইটো গৈ দিল্লীত বেলেগ কথা লগাই দি মানে কি কৰে, কাৰবাৰটো কৰিবলৈ দিয়া নাই। ইয়াৰ ভিতৰত দুটা টিম আছে। এতিয়া কংগ্ৰেছৰ ভিতৰত এটা বিজেপিৰ টিম আছে, সেইটো টিমেও কৰিবলৈ নিদিয়ে। আৰু আনহাতে কংগ্ৰেছৰ ভিতৰত মানে আমাৰ আসন কমি যাব বেলেগৰ লগত গ'লে, আমি বেছিভাগ ঠাইত খেলিব নোৱাৰিম এনেকৈ বুলি ভবা আৰু কংগ্ৰেছৰ কাৰণে নিজে ভবা টিমো আছে। তাৰ ফলস্বৰূপে আমাৰ মাজত যিটো একতা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। মই বাৰম্বাৰ কৈ আছোঁ, যদি সঁচাকৈ ২৬ত বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে ২০২৫ৰ পঞ্চায়ত নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলিব লাগিব। কিন্তু ২০২৫ৰ পঞ্চায়ত নিৰ্বাচন একেলগে খেলিবৰ কাৰণে এতিয়াও কংগ্ৰেছে সুহকা পিছলা কৰি থকাটো জাতীয় দুৰ্ভাগ্য এটা। কংগ্ৰেছে যদি পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে তেতিয়াহ'লে বিজেপি আৰু এজেপিৰ লাভ হ'ব। বিজেপি এজেপিয়ে নহয়, তাৰ লগত গণশক্তি আৰু ৰাভা জাতীয় ঐক্য মঞ্চও আহি গৈছে, সংগ্ৰামী ঐক্য মঞ্চ নে জাতীয় ঐক্য মঞ্চ, তেওঁলোকো আহি গৈছে। অৰ্থাৎ আমাৰ বিৰোধী শক্তিটো চৰকাৰী পক্ষটো একলগ, আমি বিৰোধী দলবিলাক পৃথক পৃথক। আজি যদি ৰাইজৰ দলৰ কেণ্ডিডেট থাকে পঞ্চায়তত, আজি যদি কংগ্ৰেছৰো থাকে, আজি যদি কি কয় আপোনাৰ জাতীয় পৰিষদ বা CPM-ৰো থাকে, আমি যদি 4 ভাগ আৰু তেওঁলোক যদি 1 ভাগ চৰকাৰী পক্ষ, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোক জিকিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে এতিয়ালৈকে বাস্তৱতাটো উপলব্ধি কৰিব পৰা নাই। কংগ্ৰেছে ভাবি আছে যে এইবাৰ ৰাইজৰ দলৰ পঞ্চায়তত ইলেকশ্যনটো বেয়া হওক, তেতিয়াহ'লে ২৬ত আমি কম চিট দি তেওঁলোকক ৰাখিব পাৰিম। তেওঁলোকৰ কথাটো মানে তেওঁলোকৰ নিজৰ চিটটো বহুৱাটো। এতিয়ালৈকে তেওঁলোকৰ চিন্তাটো যে অসমৰ পৰা সাম্প্ৰদায়িকতা মুক্ত কৰিব লাগে, ফেচিবাদ বন্ধ কৰিব লাগে, বিজেপিক পৰাভূত কৰিব লাগে, তাৰ কাৰণে সকলো পাৰ্টিৰ লগত একলগ হ'ব লাগে। সেইটোৰ কাৰণে আমি হামৰাও কাঢ়ি মৰিছোঁ, কিন্তু কংগ্ৰেছে এতিয়ালৈকে সেইটো ভাবিব পৰা নাই।